এইটো কৈছে আধ্যাত্মিক শাৰীৰিক আৰু মানসিক তাপটো আমাৰ ছটা প্ৰকাৰে আমাৰ জীৱনলৈ নামি আহে ক্ষুধা তৃষ্ণা জৰা মৃত্যু শোক আৰু মোহ ভোকত যদি আমি এমুঠি নাপাওঁ তেতিয়া আমাৰ কষ্ট হয় পিয়াহত যদি পানী নাপাওঁ তেতিয়া আমাৰ দুখ হয় জৰা এটা দিনত কিচকিচিয়া চুলি এমাইললৈকে দেখে ৰিং মাইলি শুনে কমনীয় দেহা আৰু আমাৰ মানে টান টান বস্তু চুবাই আৰু ইচ্ছা কৰিলে যাওঁ বুলি যায় খাওঁ বুলি খায় কিন্তু কালৰ অতৰ্কিত গতিত এদিন সেই দেহৰ মানে অৱক্ষয় ঘটিব কিচকিচিয়া চুলিবিলাক মৰাপাতৰ দৰে বগা হৈ যাব দৃষ্টিশক্তি কমি যাব শ্ৰৱণ শক্তি কমি যাব টান টান বস্তু চুবা দাঁতকেইটা এদিন কালৰ অতৰ্কিত গতিত কুলুক দুলুক হ'ব গতিকে কমনীয় দেহাটো সুতুৰা সুতুৰ কৰিব আৰু এটা সময়ত আমাৰ পুত্ৰ ভাৰ্যা বা আমাৰ কোনো ল'ৰা ছোৱালী এমুঠি মুখৰ আগত নিদিলে খাবলৈ নোপোৱা অৱস্থা এটা যিটো দিনত নামি আহিব সেইটো কৈছে আমাৰ আধ্যাত্মিকৰ মানসিক তাপ ঠিক তেনেকৈ মৃত্যুৰ ভয় আপোনজন মৃত্যু হ'লে সুখ মুখ ইত্যাদিত আমি ভুগিবলগীয়া হয় এইবিলাক দুখে আমাক প্ৰত্যেককে কম বেছি পৰিমাণে আমাক তাপিত কৰি থাকে আৰু সেইবিলাকত বিশেষকৈ অজ্ঞানী লোকসকল পতিত হয় বুলি কৈছে সংসাৰৰ তাপত মৰৈ মূঢ় লোক কৰাহাত আকনিষ্ঠা আৰু তুমি আজি সেই অজ্ঞানী লোকসকলক এই ভাগৱতৰ বাণীৰে তুমি কি কৰিলা উদ্ধাৰ কৰিলা কেশৱত চিত্ত আচৈ যাৰ ইটো নহি অদভূততাৰ যাৰ ভগৱন্তৰ চৰণত যাৰ মতি থাকিব ভক্তি থাকিব তেওঁ এইবিলাক দুখৰ পৰা সদায় নিজক মুক্ত কৰিব আৰু তেওঁৰ কাৰণে এইটো কোনো ডাঙৰ কথা বা আশ্চৰ্য কথা নহয় যিটো শাস্ত্ৰমুত কৰি কহিলা হাতাত কিছু নেদেখিলো আন ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায় নামে সে ধৰ্ম প্ৰধান যে যিটো শাস্ত্ৰমুত কহিলা হাতাত কিনো নেদেখিলো আন কিছু নেদেখিলো আন তুমি যি শাস্ত্ৰ মোক আজি শ্ৰৱণ কৰালা তাত মই আনক দেখা নাপালো কেৱল ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায় নামে সে ধৰ্ম প্ৰদান এই ভাগৱত শাস্ত্ৰত কেৱল ঈশ্বৰক প্ৰাধান্য দিয়া হৈছে আৰু নামক প্ৰাধান্য দিয়া হৈছে গতিকে ইয়াৰ বাদে আৰু মই অন্য কথা ইয়াৰ পৰা জনা নহল কেৱল মাত্ৰ ভগৱন্তৰ নাম আৰু ভগৱন্তক যাতে আমি ভক্তি সাধন কৰি জীৱই পৰম গতি লাভ কৰিব পাৰে এই কথা ভাগৱতৰ দ্বাৰা প্ৰকাশিত হৈছে অভয় ব্ৰহ্মক আপুনি দেখাইলা তাহান্তে ভৈলা প্ৰবেশ তক্ষক মৃত্যুক লাগি গুৰু মূৰ নাহি ভয় লয়লে হে গুৰু তুমি কৃপা কৰি মোক পৰম অভয় ব্ৰহ্মৰ লগত চিনাকি কৰি দিলা গতিকে তেওঁৰ চৰণত মোৰ মন নিৱেশ হৈ গৈছে এতিয়া আৰু তক্ষকৈ মোক মাৰিব এই ভয় মোৰ মনৰ পৰা আৰু অকণো নাই সকলো মোৰ আঁতৰি গৈছে অৰ্থাৎ পৰম ব্ৰহ্মক চিনি পোৱাৰ লগে লগে ব্ৰহ্ম জ্ঞান হোৱাৰ লগে লগে মোৰ মৃত্যুৰ ভয়ৰ পৰা মই মুক্ত হৈ গলো আৰু একো আন শুনিবাক লাগি প্ৰয়োজন নাহি বাপ কৃষ্ণ গুণ নাম ব্যতিৰেকে মই এৰুহো আন আলাপ এতিয়া আৰু মোক একো প্ৰয়োজন নাই আৰু একো আন শুনিবাক লাগি প্ৰয়োজন নাহি বাপ মই আৰু একো কথা শুনাৰ মোৰ প্ৰয়োজন নাই কৃষ্ণ গুণ নাম ব্যতিৰেকে মই এৰুহো আন আলাপ এতিয়া মই কৃষ্ণৰ কথা বিনে আন কথা মই আৰু আলাপ নকৰো অৰ্থাৎ বৈষয়িক মানে আলোচনা প্ৰতি তেওঁৰ মন সম্পূৰ্ণ বিৰকতি হৈ গ'ল তেওঁৰ সেইবিলাকত তেওঁৰ আস্থা নাইকিয়া হৈ গ'ল যে কৃষ্ণৰ নাম বিনে আমাৰ জীৱন সাৰ্থক কৰা আৰু দ্বিতীয় উপায় নাই সেইকাৰণে মহাপুৰুষে উপদেশক কৈছে নকৰিও জন্ম বৃথা শুনা ইটো কৃষ্ণ কথা পুৰা ৰাম নামে গ'লে বান্ধি ঐত আয়ু পাতক হলে ঘূৰ পৰলোকে গ'লে আকে লাগি মৰিবা হাখালি গতিকে আমাৰ এই চিন্তামণি জন্মটো বহুত সাধনাৰ মূৰত পোৱা জীৱনটো যাতে আমি বৃথা হৈ দিব লগা নহয় তাৰ কাৰণে আমি সদায় কৃষ্ণৰ আলাপ আমি যাতে সংলাপ আমি কৰি থাকিব পাৰোঁ বিষয় চিন্তাৰ পৰা যাতে আমি সদায় ঈশ্বৰ চিন্তালৈ আমি মনটো উত্তৰণ ঘটাব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব কাম অভিলাষ বিষয় বাসনা চিত্তে তেজিলে কমূৰ কৃষ্ণৰ চৰণ তেজন তেখে এবে মিলে মহা দুখ ঘোৰ এতিয়া কাম অভিলাষ বিষয় বাসনা চিত্তে তেজিলে কমূৰ মোৰ এই বিষয় বাসনা যিবিলাক বিনাশী
সেইবিলাকৰ চিন্তাৰ পৰা মোৰ মন এতিয়া সম্পূৰ্ণ চিত আঁতৰি আহিল। এই কথা পৰীক্ষিতে উপলব্ধি কৰিছে আৰু গুৰুক জনাইছে। কৃষ্ণৰ চৰণৰ তেজন তেখে এবে মিলে মহাদুখগুৰ, যে কৃষ্ণৰ চিন্তা এৰিলেহে, কৃষ্ণৰ ভক্তি এৰিলেহে মানুহ দুখ কষ্টত ভুগিব লাগিব। গতিকে আমাৰ সকলো সুমংগল থাকিলেও অমংগল আহিব যদি কৃষ্ণ কথাৰ লগত যদি আমি সম্পৰ্ক নাৰাখো। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। গতিকে আমাৰ সকলো অমংগল হলেও আমি সুমংগলৰ অধিকাৰী হ'ব পাৰিম যদি আমি কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি ভক্তি আচৰণ কৰিব পাৰো। আৰু যদি ভক্তি এৰি দিওঁ তেতিয়াহ'লে নানান দুখ দুৰ্গতি আমাক আক্ৰমণ কৰিব। হেন জানি মোক তুমি গুৰু বাপ দিলা অনুমতি দান, মাধৱ বন্ধুৰ চৰণত চিত অদিয়াতি আগিব প্ৰাণ। এই কথা জানি প্ৰভু তুমি মোক এটা অনুমতি দিয়া, মই যাতে সেই পৰম বান্ধৱ মাধৱৰ নাম চিত্তত যাতে অৱস্থান কৰাই মই যাতে মৰিবৰ সময়ত তেওঁৰ গুণনাম লৈ পেলাই যাতে মৰিব পাৰো। গতিকে মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। গতিকে আমি মৃত্যুৰ সময়ত তেওঁৰ নামটো যাতে আমাৰ মনলৈ আহে আৰু ৰূপটো যাতে আমি চিন্তা কৰিব পাৰো, তাৰ কাৰণে আমি জীৱন্ত অৱস্থাত শৰণ ভজন লৈ আমি যাতে নিজক যাতে শুদ্ধ ৰূপত যাতে আগবঢ়াই নিব পাৰো, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। অন্যথা আমাৰ জীৱই পুনৰূপী জনমম পুনৰূপী মৰণম হৈ ঘূৰি থাকিব লাগিব। কাৰণ আমি বিভিন্ন স্থানৰ পৰা আহি আজি ইয়াত ভাগৱত শ্ৰৱণ কৰিছো। গতিকে আমি ওলাই আহোঁতে আমাৰ লক্ষ্যটো যে যিখন ঘৰৰ পৰা ওলাই আহিছো আকৌ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্যৰে যেনেকৈ আমি আহোঁ, ঠিক তেনেকৈ আমাৰ এই দেহ জগতলৈ যিটো জীৱ যিখন ঘৰৰ পৰা আহিছে পৰম ব্ৰহ্মৰ পৰা আহিছে, গতিকে আকৌ পৰম ব্ৰহ্মলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। আৰু সেই লক্ষ্যত উপনীত হ'বলৈ হ'লে আমাৰ ভক্তি বিনে আনে আমাক সেই স্থান লাভ কৰাব নোৱাৰিব। পৰম অভয় কৃষ্ণৰ চৰণ দেখাইলা মোক আপুনি, গুচিল অজ্ঞান ভৈলো জ্ঞান নিষ্ঠ নিশ্চে কহু মহামুনি। তুমি মোৰ অভয় ব্ৰহ্ম কৃষ্ণৰ লগত তুমি মোক সাক্ষাৎ কৰি দিলা। মোৰ যিটো অজ্ঞানতা এইখিনি ইতিমধ্যে মোৰ আঁতৰ হৈ গৈছে আৰু এই কথা তোমাক মই নিশ্চিত কৰি অৱগত কৰিছো। এহি বলি ৰাজা পুজিলা গৌৰৱে, শুকৰ দুই চৰণ অনেক বচন বিনয় বুলন্ত হুয়ুক গুৰু প্ৰসন্ন। এইটো বুলি কৈ পৰীক্ষিত ৰজাই শুকদেৱৰ দুয়োটা চৰণত সগৌৰৱে সেৱা জনাইছে। অনেক বচন বিনয় বুলন্ত, অতি বিনয়ভাৱে তেওঁ বহু কথা কৈ হুয়ুক গুৰু প্ৰসন্ন, প্ৰভু তুমি যাতে মোৰ প্ৰতি প্ৰসন্ন হোৱা এই বুলি তেওঁ নিবেদন কৰিছে। কৰহ কাতৰ দিওৱে হিবৰ, মৰণ সময়ে স্বামী বান্ধৱ কৃষ্ণৰ অৰুণ চৰণ যেন নপাহৰো আমি। গতিকে এতিয়া তেওঁ প্ৰাৰ্থনা জনাইছে ভগৱন্তৰ ওচৰত, কৰোহো কাতৰ দিওঁ এহিবৰ মৰণ সময়ে স্বামী, যাতে হে স্বামী তুমি যাতে মোক মৰণৰ সময়ত বান্ধৱ কৃষ্ণৰ অৰুণ চৰণৰ যেবে নপাহৰো আমি, তুমি মোক এটা আশীৰ্বাদ দিয়া, এটা কৃপা কৰা, যাতে মৃত্যুৰ সময়ত মই সেই পৰম বান্ধৱ ভগৱন্তৰ অৰুণ চৰণ যাতে চিন্তা কৰিবলৈ মই নাপাহৰো। অৰ্থাৎ ভগৱন্তৰ নাম যাতে মনলৈ আহে তাৰ প্ৰতি তুমি মোক কৃপা দৃষ্টি কৰা বুলি তেওঁ মানে নিবেদন কৰিছে। অশিৰক পৰশী সুকে বুলিলন্ত, হেনয় সৌপনিৰ পতি ভিক্ষুক নসমে উঠিল গৈলা, তা লৈলা তান্তে অনুমতি। সুকে তেওঁৰ মূৰত হাত ফুৰাই আশীৰ্বাদ দি
ভিক্ষুকসকলৰ লগত তেওঁৰ ঋষিমুনিসকলৰ লগত তেওঁৰ পৰা অনুমতি সাপেক্ষে উঠি গৈছে। এ পাছে পৰীক্ষিত গংগাৰ তীৰত বহিলা কুশ বিচাই উত্তৰক মুখে মাধৱ কস্মৰি থিৰ কৰিলন্ত গায়। শুক আঁতৰি যোৱাৰ লগে লগে পৰীক্ষিতে গংগাৰ পাৰত তেওঁ বহি উত্তৰ ফালে মুখ কৰি ভগৱানক চিন্তা কৰি চিত্ত স্থিৰ আৰু কায় স্থিৰ কৰি লৈছে। এ আত্মা বিষয়ত চিত্ত প্ৰৱেশিয়া চিনন্ত কৃষ্ণ চৰণ নিশ্চল শৰীৰ মন ভৈল থিৰ নতলে প্ৰাণ পৱন। তেওঁ এতিয়া আত্মা বিষয়ত চিত্ত প্ৰৱেশ কৰাই তেওঁ কৃষ্ণৰ চৰণত একান্তভাৱে চিন্তা কৰিছে আৰু শৰীৰ নিশ্চল হৈ গৈছে, মন স্থিতপজ্ঞ হৈ গৈছে, ভগৱন্তত সমাধিস্থ হৈ গৈছে। অচিন্দিল সংশয় ভৈলা ব্ৰহ্মময় দেহাৰ এৰিয়া সংগ ভৈলন্ত হিয়াত ঈশ্বৰ সাক্ষাৎ লিংগ দেহা ভৈল ভংগ। তেওঁ মনৰ যিখিনি সংশয় সেই সকলো দূৰ হৈছে, তেওঁ ব্ৰহ্মত গৈ পেলাই মন নিৱেশ হৈছে, দেহৰ সংগ ইতিমধ্যে ত্যাগ হৈছে, ভৈলন্ত হিয়াত ঈশ্বৰৰ সাক্ষাৎ হৃদয়ত তেওঁ ঈশ্বৰক সাক্ষাৎ কৰিছে, লিংগ দেহা ভৈল ভংগ আৰু লিংগ দেহাবিলাক ইতিমধ্যে বিনাশ হৈ গৈছে। আনন্দ সমুদ্ৰে সমূলে মজিলা গৈল মায়া বন্ধ চিন্দি চিৰি সুনিশ্চলকায় যেন তোৰ প্ৰায় আসন্ত আসন ভিৰি। আনন্দ সমুদ্ৰত তেওঁৰ মন নিমজ্জিত হৈ গৈছে, মায়াৰ বান্ধ তেওঁৰ ছিগি গৈছে আৰু কাই গছৰ দৰে এটা আসনত মাত্ৰ অৱস্থান কৰি আছে। অদ্ৰব্য ভৈল চিত্ত তনু ৰোমাঞ্চিত ধৰে নয়নৰ নীৰ অনেক সহস্ৰ সেনা বেৰি আছে আন্দোল গজবাজিৰ। তেওঁৰ চিত্ত একেবাৰে দ্ৰৱ হৈ গৈছে, দ্ৰৱিত হৈ গৈছে, তনু ৰোমাঞ্চিত হৈছে, চকুৰ পানী ওলাবলৈ ধৰিছে আৰু অনেকবিলাক সেনাই তেওঁক চাৰিওফালৰ পৰা বেৰি আছে। অস্ত্ৰ শস্ত্ৰ ধৰি পৰ্যাপাতুৱাৰী আছে যেন কৰি ধ্যান বিপ্ৰব্যতিৰেকে বাজুৰ ভিতৰে পখিতে নপাৰে আন। সৈন্য সামন্তই অস্ত্ৰ শস্ত্ৰ লৈ তেওঁক চাৰিওফালৰ পৰা বেৰি আছে, বিপ্ৰৰ ব্যতিৰেকে অন্য তাত কোনো প্ৰৱেশ কৰিব নোৱাৰে। অসংখ্যাত নৌকা পূৰ্বে সাজু কৰি গংগাত বেৰি আছে পিম্পৰা পৰ্যন্তে নপাৰে পখিবে সিবেলা ৰাজাৰ কাছে। গংগাটো অনেক নৌ বাহিনীয়ে বেৰি আছে যাতে এটা পৰুৱাও যাতে তাত ৰজাৰ ওচৰলৈ প্ৰৱেশ কৰিব নোৱাৰাকৈ তেওঁলোকে সুৰক্ষা দিছে। দেৱ ঋষি ব্যাস বশিষ্ঠ প্ৰমুখ্যে অনেক ঋষি সহস্ৰ ৰাজাক বেঢ়িয়া বহিয়া আচন্তে হৰিক স্মৰি অজস্ৰ। বশিষ্ঠ প্ৰমুখ্যে ব্যাস বশিষ্ঠকে প্ৰমুখ্য কৰি হাজাৰ হাজাৰ ঋষিমুনিয়ে ভগৱন্তক চিন্তা কৰি ৰজাক বেঢ়ি আছে। এইখিনিলৈকে আমাক কথাখিনি কৈছে। ইয়াৰ পিছত ছবিৰ জৰিয়তে আকৌ মহাপুৰুষে আমাক উপদেশ বাণী দিয়াৰ চেষ্টা কৰিছে। এই উপদেশ বাণীৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে আমি আলোচনা কৰিম। শুনিওক সভাসদ মহাভাগৱত পদ হৰিক নকৰা আবেহেলা মাধৱ বান্ধৱ বিনে সহায় নাহিকে আন ইটো প্ৰাণ প্ৰয়াণৰ বেলা। গুৰুজনাই আমাক সকলোকে আহ্বান জনাইছে, সেই সভাসদসকল মহাভাগৱতৰ পদ তোমালোকে শ্ৰৱণ কৰা, হৰিক নকৰা আবেহেলা, ভগৱন্তৰ প্ৰতি কোনেও অৱহেলা নকৰিবা, মাধৱ বান্ধৱ বিনে সহায় নাহিকে আন ইটো প্ৰাণ প্ৰয়াণৰ বেলা, যে আমাৰ মৃত্যুৰ সময়ত ভগৱন্তৰ বিনা আনে আমাক কোনো সহায় কৰিব নোৱাৰে। কৃষ্ণ এতিয়া বেৰি আছে, তক্ষক কেতিয়া আহিল? তক্ষক হিচাপে এই আহিব পিছৰ হেৰিয়াত এইটো ওলাব কথাটো।
যে তেওঁ এটা ব্ৰাহ্মণৰ ৰূপ লৈ পেলাই ব্ৰাহ্মণৰ বিপ্ৰৰ বাদে তাত সোমাব নিদিয়ে নহয় গতিকে তক্ষকে বিপ্ৰৰ এটা বেশ লৈ পেলাই তাত প্ৰৱেশ কৰিলে কোনেও ধৰিব কৰিব আৰু কৰিব ভাৰত ভূমিত লভি দুৰ্লভ মনুষ্য জন্ম আৰু বিশেষত কলিকাল হৰিৰ নামক মাত্ৰ জিভায়ে বুলিবে লাগে এতেকে পাপৰ বুন্দা